এটা বর্তমান ঘটনাতকে সাংবাদিক বেশি ঘটনা কম সাংবাদিক বেশি সেইকাৰণে বাপা বাতৰি লাগে খালি যাৰ কাৰণে নেকি এটা জেগাত এটা বোমা ফুটছিল বোমা ফুটি ফেলে বহু মানুহ মৰিল তাৰে বোমাৰ মাজত একজন দুইজন মানুহ জীয়াতে থাকিল কাৰণ আমাৰ একাষাৰ কথাতে আছে নাই ৰাখে হৰি মাৰে কুনি মাৰে হৰি ৰাখে কুনি গতিকে ভগৱানে ৰক্ষা কৰিছে তেওঁলোকৰ মৃত্যু নহল যে মৃত্যুহে হোৱা নাই বোমাৰ মাজত কিবাকে জীৱনটো ৰক্ষা হৈছে নিজক বিশ্বাস কৰিব পৰা নাই জীয়াতে আছে বুলি নিজৰ দেহাটো লাৰি লাৰি চাই আছে হা এইটো ময়ে হৈ না দেখা পাইছি দেখা পাই দেখা পাই সাংবাদিকে লাগি গেল হাহাকাৰ লগে লগে এইখিনি মুহূৰ্ততে বোমা বিস্ফোৰণ ভয়ংকৰ বোমা বিস্ফোৰণ এই বিস্ফোৰণত বহুত মানুহৰ ইতিমধ্যে প্ৰাণ হানি হৈছে এই মুহূৰ্তত আমি এজন ব্যক্তিক জীৱনতে উদ্ধাৰ কৰিছো আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ আমি ইচ্ছা কৰিম গতিকে আমি তেখেতৰ পৰা কিছু কথা জনাৰ বাবে আমি মাইক্ৰফোন আগবঢ়াই দিছো আৰু কওকচোন বোমাটো কেনেকে ফুটিল এই মানুহটো যায় নেকি বোমাৰতে কিবাকে বাচিছে এই মাত্ৰ বাপাৰে বোমাটো ফুটছি ধোৱা মাৰাই জনাই সি কিবাকে বাচিছি তাকতো উৱাটো ল'বা দি কৈছে সাংবাদিকে হৈছে উৱা ল'বা দিয়াই নাই মাইক্ৰফোন মুখত ওলাই দিছে বোমাটো কওকচোন কেনেকে ফুটিল এতিয়া সি কেতিয়া কয় বোমাটো কেতিয়া ফুটিল সি ফুটছি নেকি কিন্তু ফুটা নাই বোমাটো না এখন সিও বুদ্ধিয়ক মানুহ সেইকাৰণে সিও লাহেকে মাতিছি বোমাটো কেনেকে ফুটছি বোমাটো মিচিক মাছাকে চাই মোৰ দেখি হাঁচি কমাই ভাই সঁচাকে সাংবাদিক মোৰো বৰ হেঁপাহ আছিল কিন্তু মই নললো বাস্তৱত এটা কথা সাংবাদিক হব লাগিলে পঢ়িব লাগে টকা পইচা বহুত লাগে মই নললো যদি ন ভগৱানে মোৰ কিবা ইচ্ছাৰ বিষয়ে জানছি নেকি একদিন হঠাৎ ৰাতি সপন যাব সাংবাদিক মানে ভেলা ভগৱানে ৰাতাৰাতি মোক ভাই তাতেতো এটা টিভি চেনেলৰ চিফ এডিটৰতে তোৰ অসুখ হল লগে লগে তেওঁতো ছুটি লল তাতেতো এটা মানুহ লগা হল ৰাতাৰাতি মোক এপইণ্টমেণ্ট দিলা ৰাতাৰাতি মই যে জইন কৰিছে ৰবা এই ৰাতিতে সপনৰ কথা ৰাতি গোটেই হ'ব লাগিব গোটেই হ'ব লাগিব ৰাতিয়ে যে জইন কৰিছো জইন কৰাৰ লগে লগে মোক লোকে দিলা বাতৰি পঢ়িবা মই গোটেই ৰাতি বাতৰি পঢ়ি থাকো পঢ়িছিলা গোটেই ৰাতি বাতৰি পঢ়িব লাগিব সপনৰ বাতৰি ঠিকে আছে বাৰু সপনৰ বাতৰি খেতি পঢ়ি